এটা কথা কওঁ, হু ইজ বদৰুদ্দিন আজমল। আমি অসমীয়া হিচাপে এটাই প্ৰশ্ন কৰিব লাগে, হু ইজ বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলে অসমত থাকি অসমখনক বাংলাদেশ বনাব বিচাৰিছে, সেই কথাটো কিন্তু অসমীয়াই কেতিয়াও মানি নলয়। বদৰুদ্দিন আজমলে কোৱাৰ আগতে মই এটা কথা কওঁ, অসম আৰু অসমীয়াৰ স্বাৰ্থত আজিলৈকে যিজন মুখ্যমন্ত্ৰী কাম কৰি আছে, সেইজন মুখ্যমন্ত্ৰী আমাৰ জনতা জনাৰ্দন। গতিকে মুখ্যমন্ত্ৰীৰ বাহিৰে ইয়াত কাৰো দপদপনি নচলে, মুখ্যমন্ত্ৰীৰ বাহিৰে ইয়াত আহি কোনোবা সোমাব নোৱাৰে। এইটো কাৰণে কৈছোঁ যে আজি 1.5 লাখ 2 লাখ বাংলাদেশ উচ্ছেদ কৰিছে, এইবুলি তেওঁ এনেকুৱা এটা অৰ্ডাৰ দিয়ক যাতে তেওঁ নহাকৈ আমি তেওঁলোকক উচ্ছেদ কৰিব পাৰোঁ। গতিকে ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো কৰি আছে, অসমীয়া আৱেগ অনুভূতি তেওঁৰ ফালে আছে। গতিকে বদৰুদ্দিন আজি আহি পেলাই ইয়াত একো কৰিব নোৱাৰে। আশীৰ্বাদ যাত্ৰাত যিটো দেখিছে, বদৰুদ্দিনে তেনেকুৱা 10টা মানুহলৈ কৰি দেখুৱাওক, তেতিয়া মই বদৰুদ্দিন আজমলক চেলুট দিম। বদৰুদ্দিন আজমলৰ কথাই সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যিহেতু বদৰুদ্দিন আজমলে কৈছে যে অসমত এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নচলিব, মিয়াৰ দাদাগিৰি চলিব। মোৰ লগত আছে যোৰহাটৰ বহু ৰাইজ আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। যিহেতু বদৰুদ্দিন আজমলে মাজে মাজে উগ্ৰ সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰি আহিছে। কালি তেওঁ সীমা চেৰাই গৈ ক'লে যে অসমত হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নচলিব, মিয়াৰ দাদাগিৰি চলিব। এটা কথা কওঁ, হু ইজ বদৰুদ্দিন আজমল। আমি অসমীয়া হিচাপে এটাই প্ৰশ্ন কৰিব লাগে, হু ইজ বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলে অসমত থাকি অসমখনক বাংলাদেশ বনাব বিচাৰিছে, সেই কথাটো কিন্তু অসমীয়াই কেতিয়াও মানি নলয়। আমি হৈছোঁ ভূমিপুত্ৰ। ইয়াত থকা যিসকল অসমীয়া জনজাতি আছে, আজি হিমন্ত বিশ্ব শৰ্মাই যদি ইয়াত দপদপনি মাৰে, তেতিয়া আমি ক'বলৈ ভাল, কাৰণ হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ সন্তান, আমাৰ জাতিৰ কাৰণে কাম কৰিছে, অসমৰ কাৰণে কাম কৰিছে। বদৰুদ্দিন আজমলে ইয়াত বাংলাদেশ বনোৱাৰ কথা কৈছে, সেইসকল বাংলাদেশীৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মুখ্যমন্ত্ৰী হৈ আকৌ দপদপনি কৰি গোটেই বাংলাদেশীখিনিক যাতে কাটাতাৰৰ বাহিৰত খেদি পঠিয়াই দিয়ে, সেইটো চেষ্টা কৰিব লাগে। অসম আমাৰ অসমীয়াৰ, আমাৰ জাতিৰ মাটি, আমাৰ জাতিৰ ভাষা আছে, আমাৰ অসমীয়া ভাষাটো এটা হিষ্ট্ৰী আছে, বুৰঞ্জী আছে। আমি অসমীয়া ক'ৰ পৰা আহিছোঁ, ক'ত জন্ম হ'লোঁ, ক'ত থিতাপি ল'লোঁ, সেইখিনি আমি সকলোৱে আমাৰ হিষ্ট্ৰীত আমি বুজি পাওঁ। আমাৰ আহোমৰ ৰজা আছিলে, চুতীয়াৰ ৰজা আছিলে, কোচৰ ৰজা আছিলে, আমি বুজি পাওঁ। আমাৰ ভূমিপুত্ৰসকল আছিলে, সেইখিনি বুজি পাওঁ। আমি অসমীয়া আৰু অসমৰ লগত থকা যিসকল ভূমিপুত্ৰ, তেওঁলোকৰহে দপদপনি চলিব। ইয়াত কিন্তু বাংলাদেশী বা কোনোবা বদৰুদ্দিন আজমল, কোনোবা মিয়াৰ ইয়াত দপদপনি নচলে। এটা কথাই আজমলে কালি সীমা চেৰাগে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ দপদপনি নচলিব, মিয়াৰ দপদপনি চলিব অসমত। সেইটো নহ'ব, কাৰণ বদৰুদ্দিন আজমলে যিখিনি অসমত কৰি আছে, সেইখিনি আমাৰ অসমীয়া মানুহে কেতিয়াও আমি মানি নলওঁ আৰু ভৱিষ্যতেও মানি নলয়। বদৰুদ্দিন আজমলৰ যিটো পাৰ্টি ইয়াত কিবা আপোনাৰ অবৈধভাৱে মানে আপোনাৰ ইয়াত গঠন কৰিছে, তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে, সেই পাৰ্টিটো পাৰিলে আমাৰ অসমীয়া সকলো লগ লাগি সেইটো বেন কৰিব লাগে। আৰু এই বদৰুদ্দিন আজমলে আমাৰ অসমীয়াৰ প্ৰতি যিখিনি মানে মনোভাৱ কৰিছে, সেইখিনি আমি অসমীয়া কেতিয়াও গ্ৰহণ। মুখ্যমন্ত্ৰী দপদপনি নচলিবলৈ কৈছে এই অসমত। মুখ্যমন্ত্ৰী দপদপনি নচলিলে কাৰ চলিব? সেইজন মুখ্যমন্ত্ৰী হৈছে আমাৰ অসমীয়াৰ একদম হিয়াৰ আমুঠো। সেই মুখ্যমন্ত্ৰীৰ দিনতে আমি এতিয়া আজি সকাহ পাইছোঁ, আমি সাহস পাইছোঁ অসমীয়াই। আৰু বিভিন্ন বিঘা বিঘা মাটি আপোনাৰ অবৈধভাৱে বেদখল উচ্ছেদ কৰিব পাৰিছে। গতিকে সেই হিমন্ত বিশ্ব শৰ্মাই আজি অসমক যিধৰণে প্ৰটেকশ্যন দিছে, বিশেষকৈ আমাক মানে আপোনাৰ জীয়াই থকাৰ এটা সকাহ দিছে, সেই হিমন্ত বিশ্ব শৰ্মাক আমি সদৌ অসমবাসী ৰাইজক, অসমীয়া হিন্দু সকলো ভাইসকলক আমি সেই হিমন্ত বিশ্ব শৰ্মাক আকৌ পৰৱৰ্তী যাতে মুখ্যমন্ত্ৰী হিচাপে পাওঁ, আকৌ সেই হিমন্ত বিশ্ব শৰ্মাই যাতে আমাক প্ৰটেকশ্যন দিয়ে, সেইটো আমাৰ কামনা। হয়, একেটা কথাই আপোনাৰ প্ৰতিও যে অসমত অসমীয়াৰ দপদপনি নচলিব বোলে কৈছে, হিমন্ত বিশ্ব শৰ্মাৰ দপদপনি নচলিব, মিয়াৰ দপদপনি চলিব। আজমলে কালি সীমা চেৰাগে কৈছে। ধন্যবাদ। নিউজ চাবলৈ প্ৰথমতে ধন্যবাদ জনাইছিলোঁ। বদৰুদ্দিন আজমলে কোৱাৰ আগতে মই এটা কথা কওঁ, অসম আৰু অসমীয়াৰ স্বাৰ্থত আজিলৈকে যিজন মুখ্যমন্ত্ৰী কাম কৰি আছে, সেইজন মুখ্যমন্ত্ৰী আমাৰ জনতা জনাৰ্দন। গতিকে মুখ্যমন্ত্ৰীৰ বাহিৰে ইয়াত কাৰো দপদপনি নচলে, মুখ্যমন্ত্ৰীৰ বাহিৰে ইয়াত আহি কোনোবা সোমাব নোৱাৰে। এইটো কাৰণে কৈছোঁ যে আজি 1.5 লাখ 2 লাখ বাংলাদেশ উচ্ছেদ কৰিছে, এইবুলি তেওঁ এনেকুৱা এটা অৰ্ডাৰ দিয়ক যাতে তেওঁ নহাকৈ আমি তেওঁলোকক উচ্ছেদ কৰিব পাৰোঁ। গতিকে ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো কৰি আছে, অসমীয়া আৱেগ অনুভূতি তেওঁৰ ফালে আছে। গতিকে বদৰুদ্দিন আজি আহি পেলাই ইয়াত একো কৰিব নোৱাৰে। আশীৰ্বাদ যাত্ৰাত যিটো দেখিছে, বদৰুদ্দিনে তেনেকুৱা 10টা মানুহলৈ কৰি দেখুৱাওক, তেতিয়া মই বদৰুদ্দিন আজমলক চেলুট দিম। বদৰুদ্দিন আজমলে কালি কৈছে যে অসমত হিমন্ত বিশ্ব শৰ্মাৰ দপদপনি নচলে, এইবাৰ মিয়াৰ দপদপনি চলিব, অসমত মিয়াৰ দপদপনি চলিব। হয়, অসমখন হ'ল অসমীয়াৰ, কিন্তু বদৰুদ্দিন আজমল কোন? তেওঁ হ'ল এজন বাংলাদেশী মিয়া।
আমি অসমত কেতিয়াও আমাৰ অসমীয়া দাদাগিৰি চলিব, কিন্তু আমি বাংলাদেশী মিয়াৰ দাদাগিৰি চলিবলৈ কেতিয়াও নিদিওঁ। আৰু হিমন্ত বিশ্ব শৰ্মাই আমাৰ অসমখনৰ কাৰণে বহুতখিনি কৰিছে। তেওঁ যিখিনি কাম কৰিলে আমি ভাবিছোঁ আকৌ আমি পুনৰ তেওঁকে আমি মুখ্যমন্ত্ৰী হোৱাটো বিচাৰোঁ। তেওঁ যাতে যিখিনি মিয়াৰ বেদখলকাৰী আৰু যিখিনি কৰিবলৈ থাকি গ'ল যাতে সেইখিনি উচ্ছেদ কৰি আমাৰ অসমীয়াৰ জীৱনটো যাতে আমাৰ কাটাতাৰ বাঢ়ি কৰি যাতে অসমীয়া যাতে সম্পূৰ্ণ সুৰক্ষিত হ'ব পাৰোঁ আমি। বাইদেউ একেটা কথাই হিমন্ত বিশ্ব শৰ্মাৰ দপদপনি নচলিব বোলে মিয়াৰ দপদপনি চলিব, সাংসদ বদৰুদ্দিন আজমলৰ এই মন্তব্য। আজমলে কোৱা কথাটো আমি কেতিয়াও মানি নলওঁ। হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ কাৰণে যিখিনি কাম কৰিলে, তেখেতে পুনৰবাৰ আকৌ আমাৰ এই অসমত মুখ্যমন্ত্ৰী হৈ তেখেতলোকক বাংলাদেশীখিনিক বদৰুদ্দিন আজমলক কাটাকাৰ বাঢ়ি কৰাটো আমি বাঞ্ছা কৰিছোঁ আৰু বাঢ়ি হ'বই লাগিব। অসমত কাৰ দপদপনি চলিব, মিয়াৰ দপদপনি চলিব নে হিমন্ত বিশ্ব শৰ্মাৰ দপদপনি চলিব? আজমলে কৈছে যে মিয়াৰ দপদপনি চলিব। হু ইজ বদৰুদ্দিন আজমল? তেখেতে মিয়াৰ ইয়াত কি দপদপনি দেখুৱাব? আমাৰ হিমন্ত বিশ্ব শৰ্মাই যিখিনি কৰিছে, আজি সেইদিনা বৰ্তদবাত যিখিনি মিয়া উচ্ছেদ কৰি তাত যি গুৰু আসনভাগ প্ৰতিষ্ঠা কৰিলে, সাংস্কৃতিক প্ৰতিষ্ঠা কৰিলে, আজি দলে বলে গাঁৱৰ 2-3খনকৈ বাছে গৈ আমাৰ গুৰুজনাৰ জন্মস্থান তীৰ্থস্থান তেওঁলোকে দৰ্শন কৰিছে আৰু মিয়াই এইখিনি নাকচ কৰিছিলে, নাইকিয়া কৰিছিলে, আগ্ৰাসন কৰিছিলে। গতিকে আমাৰ ইয়াত মিয়াৰ দপদপনি নচলিব। অসম মানে অসমীয়া মানে আমাৰ হিমন্ত বিশ্ব আমি পুনৰবাৰ চৰকাৰ হোৱাটো বিচাৰোঁ। আৰু ইয়াত মিয়া এইবাৰ উচ্ছেদ এনেকুৱা উঘালি দিব লাগে, পালিয়া পোখাই বাংলাদেশীক উঘালি কাটাতাৰ বাঢ়ি কৰি খেদি থৈ আহিব লাগে। অসমত কাৰ দপদপনি চলিব? অসমত আৰু অসমীয়াৰ বাহিৰে কাৰ দপদপনি চলিব? আজমলে কৈছে মিয়াৰ দপদপনি চলিব, হিমন্ত বিশ্ব শৰ্মা আমি সেইটো কেতিয়াও হ'বলৈ নিদিওঁ। আমি হিমন্ত বিশ্ব শৰ্মাই আমাৰ যি পদক্ষেপ লৈছে, যি বহিৰাগত যিখিনি মিয়া বাংলাদেশলৈ খেদি দিয়াৰ ব্যৱস্থা কৰিছে, এতিয়া আৰু হওক, তেওঁ আৰু মানে আৰু কঠিন হওক, তেওঁ পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হৈ তেওঁ যাতে আৰু কঠিন মানে পদক্ষেপ গ্ৰহণ কৰে, তাৰ কাৰণে এতিয়া হিমন্ত বিশ্ব ছাৰে তেওঁ কৈছে যে আকৌ পুনৰবাৰ হিমন্ত বিশ্ব চৰকাৰ ইয়াত চলিব, হিমন্ত বিশ্ব শ্লোগান চলিব, হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হ'ব। হিমন্ত বিশ্ব এনেকুৱা এখন আইন আনিব, আমি আশা কৰোঁ তেওঁ আনিব, যাতে মিয়াৰ কামিহা ভাঙি দিব আৰু অসমীয়ালৈ যাতে কোনো ৰঙা চকু দেখুৱাব নোৱাৰে, আমি তাক আশা কৰিছোঁ। এয়া আছিলে যোৰহাটৰ একাংশ লোকৰ মন্তব্য। তেওঁলোকে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ মুখ্যমন্ত্ৰী হ'ল কঠোৰৰ পৰা কঠোৰ পদক্ষেপ গ্ৰহণ হওক আৰু সেইসকল ৰাইজে পুনৰবাৰ হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হৈ কঠোৰৰ পৰা kotho padakkam lo Borderdin Azmal, go back! Borderdin Azmal, go back! Borderdin Azmal, go back! Borderdin Azmal, go back!